So hello everyone. আজি এই ভিডিওটোত তোমালোকক মই আজি অসম চৰকাৰ যি আগন্তুক আহিবলগীয়া গভৰ্ণমেণ্ট জবৰ যিমানবিলাকে এক্সাম আছে ধৰক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম বা যিকোনো চৰকাৰী পৰীক্ষাৰ বাবে মেথছৰ মই ৰেগুলাৰ ক্লাছ ষ্টাৰ্ট কৰিছোঁ মানে এটা টপিক এটা ভিডিঅ'ত কমপ্লিট কৰি যাম আজিৰ ভিডিঅ'টোত আমি পাৰ্চেণ্টেজৰ বিষয়ে পঢ়িম আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে পাৰ্চেণ্টেজৰ কাৰণে বেলেগ থিয়ৰী একো নপঢ়িলেও হ'ল জাষ্ট নিজে সব কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব গতিকে যিমানেই দীঘল হওক ভিডিঅ'টো কমপ্লিট চাব গতিকে লেটস ষ্টাৰ্ট আৰু আপোনালোকে মই যি ইম্পৰ্টেন্ট নোটস ইম্পৰ্টেন্ট কিছুমান ফৰ্মুলা যদি পাই যায় এটা নোট কৰি যাব মানে পিছত কামত আহিব এতিয়া আমি পাৰ্চেন্টেজটো জনাৰ আগতে কেইটামান মানে বেসিক কথা জানিব লাগিব পাৰ্চেন্টেজ মানে হয় কি x% বুলি যে আমি লিখো হেতু মানে হয় কি x% মানে কি জানে x/100 হেতু হয় যোনে নাজানে কৈ দিছো মানে যেতিয়া পাৰ্চেন্টেজ চিনটো থাকে তাৰ মানে ডিভাইডেড বাই 100 কৰিব লাগে হেতু বস্তু মানে ধৰ মই কলো এটো 25% মানে 25/100 হেতু বস্তু এটোই হল পাৰ্চেন্টেজৰ বেসিক থিং ইয়াৰ পিছতে আমি এতিয়া শৰ্টকাট কিছুমান ফৰ্মুলা জানিম সো ফাৰ্স্ট আপোনালোকে মই যি কওঁ লিখি যাব কিছুমান শৰ্টকাট আছে 25% তাৰ মানে কিমান জানেনে 1/4 হয় এটো মন ৰাখিব 25% মানে 1/4 কেনেকৈ আহিল মই দেখাই দিছো এটা বস্তু 25% মানে কি হয় 25 divided by percentage থাকিলে কি হয় 100 হৰণ কৰিব লাগে আগত এটা 25 এৰ 100 কেবাৰ যাব 4 বাৰ মানে কিমান হ'ব 1/4 হেতু কাৰণে 1/4 তেনেকৈ আহিছে কিন্তু কেনেকৈ আহিছে এটো মনত ৰাখিব নালাগে আমাক পৰীক্ষাত কম সময়তে উলিয়াব লাগে আৰু কম সময়ৰ বাবে আপোনালোকে সদায় শৰ্টকাট জানিবই লাগিব এটো হল তাৰপিছতে 75% এটো মানে 3/4 মন ৰাখিব তাৰপিছতে 125% এটো মানে 5/4 আৰু একেটা মন ৰাখিলে হল আৰু এটা 175% এটো মানে 7/4 হৈ গল একেটা মন থাকিব আৰু কিছুমান আছে তাৰ পিছতে আহিব 50% 50% মানে হাফ ইয়াক মই প্ৰয়োগ কৰি পেলাই দেখাম কেনেকৈ কৰিব লাগে 50% মানে হাফ 150% তাৰ মানে 3/2 তাৰপিছতে 250% 5/2 350% 7/2 একেটা মন ৰাখিব ইয়াৰ পিছত আমি যাম 20% মানে 1/5 40% মানে 2/5 60% তাৰ মানে 3/5 80% 4/5 মন থাকিব একেটা একদম মানে মনত মুখত এনি টাইম ওলাই থাকিব লাগিব ইয়াৰ পিছত যাম আমি নেক্সট এখিনিলৈকে হল ইয়াৰ পিছত আৰু কেইটামান আছে আৰু কেইটামান বস্তু মই কৈ থওঁ 100% মানে যদি হয় মানে ইনটু 1 200% মানে দুগুণ 300% মানে 3 গুণ তেনেকৈ 400% মানে 4 গুণ হেতু বস্তু তেনেকুৱা হয় এইবিলাক মন থাকিব ইয়াৰ পিছতে আৰু কেইটামান আছে পাৰ্চেন্টেজৰ হেকেটাও মনত ৰাখি লব একেবাৰতে 12.5% হেতু মানে 3/8 হেতু হয় 12.5% 3/8 হয় না একবাৰ চাই লৈছো হা 12.5% মানে 1/8 1/8 মন ৰাখিব তাৰপিছতে 37.5% এটো মানে 3/8 একেটা মন ৰাখিব 12.5% 1/8 37.5% 3/8 তাৰপিছতে 33.3% এটো মানে 1/3 আৰু 66.6% এটো মানে 2/3 হৈ গল এটা আপোনালোকৰ নেক্সট কাম কোনটো হ'ব মই ইয়াত পাৰ্চেন্টেজৰ যিমানখিনি বস্তু কলো এই গুটে তালিকাখন স্ক্ৰিনশ্বট লৈ লওক নিজে এখন বহিত এটা পেজত ধুনিয়াকৈ এখিনি পাৰ্চেন্টেজ লিখি লওক তাৰপিছতে পঢ়া টেবুলৰ আগত ধুনিয়াকৈ লগাই থৈ দিয়ক বা আপোনালোকে যতে প্ৰেক্টিছ কৰে তাতে এখন চাৰ্ট ধুনিয়াকৈ থৈ দিয়ক এখন চাই প্ৰেক্টিছ কৰিব তেতিয়া চাব এই শৰ্টকাটখিনি মনত ৰখি যাব শৰ্টকাট মনত ৰখাৰ উপায় এটোৱে যে যিবিলাক ফৰ্মুলা হয় এইবিলাক লিখি এক্সট্ৰাকে থৈ দিয়ক তাৰপিছতে তাৰ ওপৰত কোৱেশ্চন প্ৰেক্টিছ কৰোতে হেখিনি চাই কৰক তেতিয়া ধুনিয়াকৈ মনত ৰৈ যাব এতিয়া আমি ইয়াৰ ওপৰত কিছুমান কোৱেশ্চন চাম কেনেকৈ কৰে আমিতো শৰ্টকাট বিলাক শিকিলো এটা কোৱেশ্চনটো জানিব লাগিব তেতিয়াই কৰিব পাৰিম সো এতিয়া প্ৰথম ধৰা এটো কোৱেশ্চন 25% of 120 এডুকেশন আহিলে কেনেকৈ কৰিম আমি জাস্ট ইয়াত সাম তালিকাখন 25% মানে কিমান হয় 1/4
25% জায়গাত আমি 1/4 লিখিম ইনটু 120 সো 4 এটো কাটিলে কিমান যাব 4 3 গুণ 12 0 মানে 30 হৈ গল ইমান সহজ একেবাৰতে ওলাই ঠিক তেনেকে আৰু কৰিম 50% অফ 240 ধৰা 50% অফ 240 কেনেকৈ কৰিম 50% মানে আমি ইয়াত চাম 50% মানে কিমান আধা সো আমি ইয়াৰ আধা কৰিব লাগিব মানে হাফ ইনটু 240 কিমান হ'ব 120 হৈ গল একদম সহজ হয় তাৰপিছতে মই ক'লো যে 80% অফ 250 কেনেকৈ কৰিম যদি নৰ্মেল মেথডত কৰিব যায় বহুত টান হৈ যাব নৰ্মেল মেথডটো কেনেকৈ 80% পাৰ্সেন্ট মানে কি 80/100 হৈ গল পাৰ্সেন্ট মানে ডিভাইডেড বাই 100 আৰু ইনটু 250 আছে এটা কাটা কুটা কৰি 5 মিনিট মান লাগি যাব টানো লাগিব তাতকে মনত ৰাখি লওঁ 80% মানে কিমান ইয়াতে আছে 4/5 সো 80% জায়গাত 4/5 লিখি দিম ইনটু 250 পাছে এটুক কাটিলে 5 5 25 0 50 ইনটু 4 মানে 200 হ'ব হৈ গল এনেকুৱা সময় আহি যাব যে আপোনালোকে এটো বস্তু দেখিলে মুখতে কৈ দিব পাৰিব মইতো এটো এনেকৈ দেখিলে মুখতে কৈ দিব পাৰো কাৰণ পাৰ্সেন্টেজৰ আমি শৰ্টকাট ইউজ কৰো সদায় আৰু এটা দেখাই দিওঁ ধৰা 12.5% আছে অফ 64 এটো কেনেকৈ কৰিম দেখিলেতো সবে মানে একদম ভয় খাই যাব কেনেকৈ কৰিম কিন্তু সহজ টেকনিকত কেনেকৈ কৰিম আমি 1/8 12.5% মানে 1/8 এটো আছে সো 1/8 ইনটু 64 সো কিমান হ'ব 8 এটো কাটিলে 8 হৈ গল এনেকৈ উলিয়াই একদম সহজ হয় ইমান টান নহয় এতিয়া আৰু কিছুমান চাওঁ ধৰা আছে 33.33% অফ 9 হেতু আছে আপোনালোকে মই কোৱেশ্চনটো দিয়াৰ লগে লগে একবাৰ পজ কৰি পেলাই নিজে প্ৰেক্টিস কৰক তেতিয়া পাৰিব ভালকে 33.33% মানে কিমান আছিল তালিকাখনত চাওক 1/3 1/3 into 9 মানে হ'ব 3 হৈ যায় মই যদি কওঁ 1600% of 3 এটো কেনেকৈ কৰিম একবাৰ ভাবকচোন এটো কেনেকৈ কৰিম 1600% of 3 মই কি কৈছিলো 100% মানে 1 গুণ 200% মানে 2 গুণ সো 1600% মানে 16 গুণ into 3 48 হ'ব হেতু হল তেনেকৈ উলিয়াব এইবিলাক হল সহজ টেকনিক পাৰ্সেন্টেজ সলভ কৰা ইয়াৰ পিছতে আৰু কেইটামান চাওঁ ইয়াৰ পৰা তালিকাৰ পৰাই দিওঁ কোৱেশ্চন 125% of 80 কেনেকৈ কৰিম 125% মানে কিমান আছিল 5/4 তালিকাত চাই লওঁ হয় নহয় 5/4 ঠিক আছে এতিয়া 5/4 into 80 4 ৰে এটুক কাটিলে 20 সো হ'ব 100 হৈ গল একদম সহজ হয় তেনেকৈ কৰিব লাগে বস্তুবোৰ সদায় বস্তুবোৰ সহজকৈ কৰিব মানে ম্যাথছটো ইমান টান নহয় আপোনালোকে যেতিয়া ম্যাথছটোৰ লগত মানে ভাল মিলি যাব এনজয় কৰিব পাৰিব তেতিয়া একদম সহজ লাগিব হেতু কাৰণে মোৰ এটা ম্যাথছটো ফেভাৰিট হয় ইয়াৰ পিছতে আৰু এটা কনসেপ্ট শিকাই দিওঁ একেবাৰতে আমি যদি কওঁ x% of y equal to y% of x দুইটা একেই হয় কেনেকৈ একৈ জানেনে x% of y মানে কি হয় পাৰ্সেন্ট মানে কি ডিভাইডেড বাই 100 সো x/100 into y আৰু এফালে y% মানে ডিভাইডেড বাই 100 y/100 into x সো একেই কথাই হল ওপৰত ইয়াতো xy/100 আহিব ইয়াতো এটো পূৰণ কৰিলে xy/100 এ আহিব এই কথাই হল এটা একদম বেসিক বস্তু কিয় শিকালো এতিয়া লাহে লাহে গম পাব কোৱেশ্চনত ইউজ হ'ব x% of y y% of x এটো ইউজ হ'ব এটা এই কনসেপ্টৰ ওপৰত বেস কৰি মই দুটামান কোৱেশ্চন দিম তেতিয়া আপোনালোকে গম পাব কিয় মই শিকালো এটো বস্তু মই যদি কলো 64% of 25 আৰু এনেকুৱা ধৰা আৰু এনেকুৱা আছে 3% of 33.33 আৰু ধৰা 80 কোৱেশ্চনটো বনাই লৈছো তাৰপিছতে 25 এক সেকেন্ড এই দুটা কোৱেশ্চন ফাৰ্স্ট কৰি লওঁ কোৱেশ্চন নিজে বনাওঁতে টাইম লাগে এই দুটা কোৱেশ্চন কৰি লওঁ 64% of 25 এটা 64% ইয়াৰ কিবা শর্টকাট আছিল জানো চাওঁচোন ইয়াতো নাই এনেকুৱা শর্টকাট
সো কেনেকৈ কৰিম আমি পাৰ্চেন্টেজটো উল্টাই দিব পাৰিম মই কি কৈছিলো 64% of 25 মানে 25% of 64 তেনেকৈ লিখিব পাৰি এতিয়া যোনটো কনসেপ্ট শিকালো মানে পাৰ্চেন্টেজ চিনটো এফালে লৈ যাব পাৰি একে হ'ব সো তে কিমান হ'ব 25% মানে কিমান হয় তালিকাত চাওক 1/4 so 1/4 into 64 এটো কৰিলে 16 আহিব ঠিক তেনেকৈ এটো চাওক 3% of 33.33 3% তো একো ফৰ্মুলা নাই সো আমি কি কৰিম 33.33% of 3 একেই হল মানে ইয়াৰ লগত পাৰ্চেন্টেজ দিছো সো এটো 33.33 মানে 1/3 into 3 এটো হ'ব 1 সো এনেকৈ কৰিব মানে শৰ্টকাট টো কনসেপ্ট জানিলে শৰ্টকাট ইউজ কৰিব পাৰি হল আৰু কেইটামান এক্সাম্পল দেখাই দিও এনেকুৱা আছে 122% of 50 আৰু আছে এনেকুৱা 160% of 20 এইবিলাক কেনেকৈ কৰিম আমি ইয়াৰ একো ফৰ্মুলা নাই 122% কিন্তু 50% ৰ কিবা ফৰ্মুলা আছে মানে আমাৰ শৰ্টকাটত সো আমি পাৰ্চেন্টেজটো এফালে লৈ আহিম 50% of 122 so 50% মানে কি হয়নো half so এটো হ'ব half into 122 দুইয়ে ইয়াত কাটিলে 61 ঠিক তেনেকৈ 160% ৰ ফৰ্মুলা নাই কিন্তু 20% ৰ আছে সো আমি এটো পাৰ্চেন্টেজটো এফালে লৈ আনিম কিমান হ'ব 20% of 160 20% মানে 1/5 into 160 এটো কৰিলে কিমান হ'ব 5 ৰে এটো 5 3 15 2 32 आंसर হ'ব 32 তেনে কৰিবা এটো হল পাৰ্চেন্টেজৰ শৰ্টকাট এতিয়া আমি এইবিলাক শৰ্টকাট ইউজ কৰি কিছুমান কোৱেশ্চন কৰিম আৰু কোৱেশ্চনখিনি কৰাৰ পিছত আপোনালোকৰ বহুত কনফিডেন্স বিল্ড হ'ব এটো মই গ্যাৰান্টি দিছো গতিকে কেনেকৈ কৰো আপোনালোকক ধুনিয়াকৈ দেখাই দিম কিছুমান পাৰ্চেন্টেজ আৰু কিছুমান শৰ্টকাট আছে কোৱেশ্চনটো কৰি যাওঁতে তেতিয়া গম পাব এটা একেবাৰতে দেখাই দিছো এটা তো এনেকৈ আছে 550% of 22 আৰু তো এনেকৈ আছে এনেকুৱা আছে ধৰা 120% of 120% of 75 নিদো বেলেগ এটা দিও 15 দিলো 120% of 15 এই দুটা কেনেকৈ কৰিম তো আমি 550 টো দেখিলো ইয়াৰ একো ফৰ্মুলা নাই আৰু 22% ৰ শৰ্টকাট একো নাই ইয়াত একোৱে উল্লেখ নাই দুইটাতে নাই এটা কেনেকৈ কৰিম চাবা একদম বেসিক বস্তুটো বা শিকাইছো 550% of 22 আছে এটা 550 টো আমি কেনেকৈ লিখিব পাৰো 500 plus 50 লিখি দিব পাৰো মানে এনেকৈ লিখি দিব পাৰি 500 plus 50 equal to 20 into 22% এতিয়া কেনেকৈ লিখিব পাৰিম এটো 500% of 22 plus 50% of 22 হল এতিয়া লিখাখিনি তো এতিয়া লিখিছো এক্সামত এবিলাক লিখি থাকিব না লাগে আৰু ডাইৰেক্ট শৰ্ট মেথডত কৰিব মই লিখাটো কৰি বুজাই দিছো 500% of 22 plus আকৌ 50% of 22 so 500% মানে মই কি কৈছিলো 500% 100% মানে এগুণ 200% মানে দুগুণ so 500% মানে 5 গুণ 5 into 22 plus 50% of 22 50% মানে এক সেকেন্ড 50% মানে কিমান আছিল হাফ so এটো ইয়াত লিখি দিম half into 22 হল এটা 5 into 22 পাছৰে পূৰণ কৰা শৰ্টকাট আছিল মই শিকাইছিলো বহুতে কিছুমানে এটো নাজানে মই আকবাৰ কৈ দিছো কিছুমানে যদি মেথছৰ শৰ্টকাট বিলাক জানিব বিচাৰে পূৰণ কৰা হৰণ কৰা স্কয়াৰ হেখিনি ডেসক্ৰিপচনত লিংক দিয়া থাকিব চাই লব যে পাছৰে পূৰণ কৰা শৰ্টকাটটো কি যেতিয়া কিবা এটা নাম্বাৰ পাছৰে পূৰণ কৰিব লাগে হেতু মানে সেই নাম্বাৰটোৰ পিছত সেই নাম্বাৰটো ফাৰ্স্ট আপুনি 2 ৰে ডিভাইড কৰিব কি কৰিব লাগিব 2 ৰে ডিভাইড কৰিব এটো নাম্বাৰ 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 11 তাৰপিছতে তাৰ পিছত জাস্ট এটা 0 বহাই দিব হৈ গল কি কলো জিনটো নাম্বাৰ পাছৰে পূৰণ কৰিব লাগে সেই নাম্বাৰটো 2 ৰে ফাৰ্স্ট ডিভাইড কৰি লব 2 ৰে কৰিলে 11 আহিব তাৰপিছতে তাৰ পিছত এটা 0 বহাই দিব হৈ গল ঠিক তেনেকৈ বহুত পূৰণ কৰা মই শৰ্টকাট দিয়া আছে কমেও মানে 15টা মান ভিডিও দিয়া আছে হেকেটা ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে সেই শৰ্টকাট কেটা একবাৰ চাই লব আৰু হেকেটাই ইউজ কৰিব প্লাস 2 ৰে এটো কৰিলে 11 সেটো হ'ব 110 আৰু 11 যোগ কৰিব লাগে 121 হ'ব হেতুৱে তেনে কৰিব একদম
ইমান টান নহয় তেতিয়া ঠিক তেনেকৈ এইটো কৰি দেখাওঁ 120% of 50 মানে 100% of 15 প্লাছ আৰু কিমান আছে 20 বাকি থাকিব 20% of 15 100% মানে এগুণ সো 15 থাকিব প্লাছ 20% মানে কি আছিলে 20% মানে 1/5 1/5 into 15 সেইটো হ'ব 5 এটো কৰিলে 3 সো 15 3 18 ইমান কম সময়তে ওলালে এনে যদি এনেকৈ কৰি গ'ল হয় নৰ্মেল মেথডত কিমান টাইম লাগি গ'ল হয় সব বস্তুবোৰ এনেকৈ কৰিব লাগে সদায় ইয়াৰ পিছতে আমি এতিয়া এটা এটাকে কোৱেশ্চন কৰি যাম ধুনীয়াকৈ যিমান কোৱেশ্চন আছে সব এটা এটাকে সলভ কৰি যাম ফাৰ্স্ট কোৱেশ্চনটো কি আছে 64% অফ এটো কি আছে কোৱেশ্চন মাৰ্ক ডিভাইডেড বাই 14 ইকুৱেল টু 176 কোৱেশ্চনটো দেখি ভয় খাব নালাগে একদম সহজ হয় কি আছে 64% অফ এটোটা আমি x ধৰি ললো কোৱেশ্চন মাৰ্কটো x ডিভাইডেড বাই 14 ইকুৱেল টু 176 এতিয়া কি কৰিম আমি ফাৰ্স্ট হৰণটো কৰিব লাগে হৰণ so 64% অফ মানে ইনটু অফ বুলি লিখিলো হল অফ x by 14 হল equal to 176 এটো আছে এতিয়া 64% পার্সেন্ট মানে কি ডিভাইডেড বাই 100 আমি কিয় ইয়াত ট্ৰেডিশনাল মেথডটো এপ্লাই কৰিছো শর্টকাট ইউজ কৰা নাই কাৰণ 64 একো নাজানোৱে কিবা শর্টকাট নাই 64% ৰ so ডাইৰেক্ট 64 ডিভাইডেড বাই 100 ইনটু অফ মানে ইনটু হয় x by 14 equal to 176 এটা কিবা কিবি কাটা যাব কেনেকৈ কাটা যায় হেতু একবাৰ চাই লও এটুক দুৰে কৰিলে 7 এটুক দুৰে কৰিলে 32 হৈ গল এতিয়া এটু সব ইফালৰ পৰা ইফালে কাটিব পাৰি এটুক যদি মই দুৰে কৰো 16 এটুক দুৰে কৰিলে 88 ঠিক আছে 88 তাৰ পিছতে এটুক 4 ৰে কৰিলে 4 এটুক 4 ৰে কৰিলে 25 হৈ গল এটুক 4 ৰে এটুক কৰি দিলে 22 সো আপোনালোকৰ এনসাৰটো আহিব 22 into 7 into 25 একেটা পূৰণ কৰিব লাগিব গুটেকেটা তেতিয়াহে ইয়াৰ এনসাৰটো আহি যাব সো তেনেকৈ কাটা কটাটো জানিব লাগিব ইয়াৰ পিছত আৰু এটা চাইছো এটো একদম সহজ হয় কি আছে মই লিখি দিছো 4 1/5 প্লাস ইনটু আছে 3 1/3 প্লাস যোনটো কোৱেশ্চন মাৰ্ক আছে তাত আমি x লিখিম ইকুৱেল টু এফালে কিমান আছে 20% অফ 120 20% মানে মই কিমান কৈছিলো শৰ্টকাটটো 1/5 120 হৈ গল এতিয়া এটো কেনেকৈ কৰে ই এনেকুৱা বস্তু থাকিলে কেনেকৈ কৰে জানানে তলত 5 আছে হৈ গল তাৰপিছতে কি কৰিব 5 into 4 এটো ইনটু কৰিব 5 4 গুণ 20 তাৰপিছতে এটো প্লাস কৰি দিব মানে কি কলো 5 4 গুণ 20 20 একে 21 তেনেকৈ ইনটু আকৌ এবাৰ এটোটো গম পাই যাব কেনেকৈ কৰে 3 3 গুণ 9 9 একে 10 এটো ইনটু এটো প্লাস তেনেকৈ কৰে প্লাস x ইকুৱেল টু 5 এটো কাইলে কিমান হ'ব 24 আহিব এতিয়া এটো ইনটু হৈ আছে সো এটোৰে আমি এটো কাটি দিব পাৰো 2 হৈ গল সো কিমান থাকিব তেতিয়া ওপৰত এটো 3 ৰে এটো কাটি দিব পাৰি 7 সো 7 2 গুণ 14 প্লাস x ইকুৱেল টু 24 ইয়াৰ পৰা x কিমান হ'ব 10 হ'ব মানে 14 টো এফালে গুচি যাব 24 minus 14 equal to 10 so answer b তেনে কৰে ইয়াৰ পিছৰটো চাও 14% of 250 into -% of 150 equal to 840 এটোত একদম সব কনসেপ্ট ইউজ হ'ব এতিয়া এটোত বুজি পাই যাব কেনে কৰে 14% of 250 into x% of 150 equal to 840 এটা মই কি কৈছিলো পার্সেন্টটো আমি ইয়াতো লগাই দিব পাৰো সো 250% of 14 into ইয়াতো পার্সেন্টেজটো আমি ইয়াত লগাই দিম কাৰণ ইয়াৰ শর্টকাট বিলাক জানো ন 150% of x equal to 840 সো এটো মানে কিমান হ'ব 250% মানে কিমান আছিল 5/2 into 14 into 150% মানে 3/2 into x equal to 840 এটা এটো কেনে কৰিম বহুত কাটা যাব 2 ৰে এটো কৰিলে 7 ঠিক আছে আৰু এফালৰ পৰা আমি এটোৰে এটো কাটি দিব পাৰো 5 ৰে এটো কৰিলে কিমান হ'ব 5 16 5 16 5 গুণ 80 তাৰপিছতে 4 থাকিব 40 8 168 হ'ব তাৰপিছতে
ওপৰত এইটো 7 আছে 7 ইয়াক কাটিব পাৰি নেকি চাম 7 2 গুণ 14 তাৰপিছতে 2 28 থাকিব 7 4 হৈ গ'ল 28 মিলি গ'ল তাৰপিছত 3 এৰ এইটো কাটি দিব পাৰি 3 8 গুণ 24 হৈ গ'ল আমি কিমান পাম x/2 = 8 পালো সো x কিমান হ'ব 16 মানে এইটো পূৰণ হ'ব x হ'ব 16 এইটো পিছৰ কোৱেশ্চনটো চাওঁ কি দি আছে যদি x% of 500 equal to y% of 300 কি দি আছে এইটো লিখি লওঁ x% of 500 পৰীক্ষা লিখি থাকিব নালাগে এইবিলাক মই জাস্ট কোৱেশ্চনটো ইয়াত লিখি দেখাই দিছো y% of 300 এতিয়া আমি কি জানো পাৰ্চেন্টেজটো এফালে লৈ আনিম তেতিয়া 500% হৈ যাব আৰু 500% মানে 5 গুণ সো 5x হ'ব শৰ্টকাট এনেকে এতিয়া আপোনালোকে শৰ্টকাট এপ্লাই কৰিব ডাইৰেক্ট মানে মুখত কৰিব আৰু এটা স্টেপ কাটিব ঠিক তেনেকে ইয়াতো পাৰ্চেন্টেজ আছে ইয়াত লৈ আনো সো 300% মানে 3 গুণ 5x = 3y আমাক কোৱেশ্চনত কি খুদিছে x% of y% of 200 মানে x% of y% of 200 ইয়াত আমি ট্ৰেডিশনালটো এপ্লাই কৰিম সো x% মানে x/100 into y% মানে y/100 into 200 equal to 60 সো এটো কাটি দিব পাৰি 0 0 কাটা যাব পিছতে এফালে ওপৰত 2 আছে 2 এটো কাটি দিলে 30 হ'ব সো xy আমি কিমান পাম 30 into 100 মানে কিমান হ'ব 3000 হৈ গ'ল আৰু 5x = 3y আছে এটা কেনে কৰিব এই দুটা ইকুৱেচন আমি ইকুৱেল কৰিব লাগিব মানে ইয়াতে 5x = 3y আছে সো এটো আমি কি কৰিম এটা চাও ইয়াপা যদি মই x2 লিও x কিমান হ'ব 5 টো ইয়াত তলত গুচি যাব 3y/5 হৈ গ'ল x টো পাম 3y/5 সেই x টো আনি ইয়াত বহাই দিয়ক x টো কিমান পালো আমি 3y/5 into y = 3000 হল এতিয়া 3 ৰে এটো 3000 কাটিলে 1000 হ'ব সো আমি y into y আছে ওপৰত সো y² কিমান হ'ব 5 into 1000 মানে 5000 সো y হ'ব √5000 আমাক কিমান খুদিছে x উলিয়াব লাগে এটা কোৱেশ্চনটো অকমান ট্ৰিকি হয় সো x টো কেনেকৈ উলিয়াম y = পালো √5000 সো √5000 টো আমি এনেকৈ লিখিব পাৰো মানে আমি এনেকৈ চাম 5000 এর আগত স্কয়ার নাম্বার কি আছে যোনটো আমি পূৰণ কৰিলে 5000 পাম 2500 আছে 2500 এটো স্কয়ার হয় ইনটু 2 সো 2500 টো যদি আমি স্কয়ার ৰুট কৰো বৰ্গমূল কৰো কিমান আহিব 50 আৰু ভিতৰত ৰুটটো থাকিল এটো হল y কিন্তু আমাক x এ লাগে সো x মানে x ৰ জায়গাত এটো বহাই দিয়া y ভ্যালুটো x = 3 into 50√2 divided by 5 5 এটো কৰিলে 10 সো आंसर হ'ব 30√2 এটো অকমান টান কোৱেশ্চন কিন্তু টান বিলাক কৰিলে পাৰিব ইয়াৰ পিছত এটো কোৱেশ্চন আছে 40% of 250 = 50% of dash মানে 40% মানে কিমান হয় ডাইৰেক্ট তালিকাখন চাব একবাৰ 40% মানে 2/5 into 250 equal to এফালে 50% of dash 50% মানে কিমান half into x এতিয়া পাছে এটো কাটিলে 50 হ'ব হৈ গল এটা আমি ক্রস মাল্টিপ্লাই কৰিম মানে এখিনি হ'ব আৰু এখিনি সো এখিনি x এ আছে অকল সো x = 2 into 50 into 2 মানে 100 আৰু 2 মানে 200 সনে পিছৰ কোৱেশ্চন আছে 25% of 960 25% মানে 1/4 হয় তালিকাখনত into 960 plus 55% of 740 এতিয়া এই কনসেপ্টটো ইউজ হ'ব 55% of 740 তাৰ মানে এটো 4 এটো কাটিলে কিমান হ'ব 4 24 গুণ 96 হয় আৰু 0 240 plus 55% কেনেকৈ লিখিব পাৰি অথনি যেনেকৈ লিখিলো 50% plus 5% into 740 so 240 plus 50% মানে কিমান হয় half so half into 740 plus 5% মানে কিমান হয়
5% তো অথনি লিখা নাছিলো লিখি লব একবাৰ সাইডত এক্সট্ৰাকে আকৌ তাতে 1/20 হয় 5% মানে তো 5% মানে 1/20 into 240 হৈ গল 740 সৰি এটা 740 এতিয়া দুইৰে এটুক কাটিলে কিমান হ'ব 37 into 2 হলে 74 হয় আৰু একেটা 0 so 240 plus 370 plus তাৰপিছতে একেটা 0 আৰু 0 কেনসেল যাব দুইৰে এটুক কাটিলে 37 সেকেটা যোগ কৰি দিলে হল এনসাৰটো ওলাই যাব 240 370 37 7 হ'ব 11 3 14 এটা হল 1 তাৰপিছতে 6 647 question number option number B 1 মিনিট ৰখিব ঠিক আছে এই পিছৰ question চাম কি আছে 1/4 of 2/5 of a number এটো একদম টান দেখিলে টান লাগি যাব কিন্তু সহজ হয় কি কৈছে এটা নাম্বাৰৰ 1/4 of 2/5 of a number of 30% of number is 50 কেনে কৰিম এটো নাম্বাৰটো আমি ধৰি ললো লেট নাম্বাৰটো ধৰা x হগল x নহয় এনেকুৱা ক্ষেত্ৰত পাৰ্সেন্টেজৰ কোৱেচনৰ নাম্বাৰবিলাক সদায় 100x ধৰিবা তেতিয়া সহজ হয় 100x হগল আমাক কি কৈছে নাম্বাৰটোৰ 30% ৰ 2/5 আৰু 1/4 মানে কি কৈছে 1/4 আছে ইনটু অফ মানে ইনটু 2/5 মানে ওপৰটো 2/5 ইনটু অফ আছে তাৰপিছতে 30% মানে 30% বুলি লিখা ইনটু নাম্বাৰটো আমি কিমান পালো 100x নাম্বাৰটো 100x লৈছিলো আৰু হেতু কিমান দি আছে ইকুৱেল টু 15 দি আছে কোৱেশ্চনটো কেনেকৈ লিখিলো বুজি পালে একবাৰ আকৌ এবাৰ কৰি দিছো 1/4 মানে 1/4 2/5 মানে 2/5 into 30% মানে 30% লিখিলো of the number কিমান লৈছো 100x so 100x আৰু হেতু কিমান হয় is 15 so 15 হয় এতিয়া 2 ৰে এটু কাটিলে 2 হ'ব 1/2 into 5 10 থাকিব into 30% of 100x 100x ৰ 30% কিমান হ'ব 30x হ'ব হয় না 100x আছে ইয়া 30% লাগে so 30x হ'ব equal to 15 so 0 ৰে এটুক 0 কাটি দিব পাৰি so 3x equal to 15 পালো so x কিমান হ'ব 3 ৰে এটুক কাটি দিলে 3 ৰে 15 কাটিলে 5 so x পাম 5 কিন্তু এনসাৰ জানো 5 হয় এনসাৰ 5 নহয় আমাক নাম্বাৰটো কিমান ধৰিছিলো আমি 100x x পালো 5 therefore আমি নাম্বাৰটো কিমান পাম 100x মানে x ৰ জায়গাত 5 বহালে 500 আহিব কিন্তু এতিয়াও কোৱেশ্চনটো শেষ হোৱা নাই কোৱেশ্চনটো কি কৰিছে এনসাৰটো আমাৰ 20% অফ দা নাম্বাৰ মানে 500 ৰ আমি 20% উলিয়াব লাগে আৰু এটা 20% মানে মই কি শিকাইছিলো 1/5 হয় so এটো 5 এ 500 ৰ কাটি গলে 100 হ'ব এনসাৰ হ'ব a 100 তেনে কৰে একদম মানে বেসিকৰ পৰা কৰি যাব শৰ্টকাট এপ্লাই কৰিব ইয়া পিছৰ কেনে কৰিম ফাৰ্স্ট এনেকুৱা কোৱেশ্চন আহিলে সদায় বটমাছ ৰুলটো মনত ৰাখিব মই অলৰেডি শিকোৱা আছে বটমাছ b for bracket যোনে নাজানে একবাৰ চাই লওক b for bracket o for off d for divide m for multiply a for add s for subtract অসমীয়াটো কৈ দিছো ব্ৰেকেট বিলাক থাকিলে অফ মানে ইনটু হয় ডিভাইড মানে হৰণ কৰা মাল্টিপ্লাই মানে পূৰণ এড মানে যোগ আৰু সাবট্ৰেক্ট মানে বিয়োগ মানে কি কলো এটো হিচাপত সিৰিয়ালি যাই কৈছে হেইবিলাক মানে প্যাটাৰ্নটো মানে ইয়াত এনেকা ধেৰ আছে ন কোনটো আমি আগত কৰিম ফাৰ্স্ট ব্ৰেকেটৰ ভিতৰখিনি আগত কৰিম তাৰ পিছত কাৰ নম্বৰ আহিব অফ ওৰ নম্বৰটো আহিব তাৰপিছত ওৰ কামখিনি হৈ গল তাৰপিছত ডিভাইড খিনি কৰিম তাৰপিছত মাল্টিপ্লাই মানে এটাৰ পিছত এটা আহিব মাল্টিপ্লাইটো আগত কৰি দিব নোৱাৰে মানে ডিভাইডতকে তেনেকে এখিনি বস্তু বুজি পালে এতিয়া আমি এটো কৰিম ফাৰ্স্ট আমি কিহৰ কাম কৰিম ব্ৰেকেটৰ 30 into 12 আছে মানে 360 হল প্লাস তাৰপিছতে অফৰ কাম কেটা কৰিম 25% of 1200 25% মানে কিমান কৈছিলো 1/4 আছিল into 1200 equal to x plus 120 360 plus 4 এটো কাটিলে 300 equal to x plus 120
এটো হ'ব আপোনাৰ 660 ইকুৱেল টু x plus 120 so x কিমান হ'ব 660 minus 120 তো মাইনাস কৰিব লাগিব 0 6 পৰা 2 বিয়োগ কৰিলে 4 6 পৰা 1 বিয়োগ কৰিলে 5 540 आंसर একেটা হল आंसर তাৰপিছটো চাও 20% of 750 আছে 20% মানে কিমান হয় 1/5 750 plus 15% মই কিমান আছিল 15% টো লিখি ৰাখক 3/20 হয় 15% মানে 3/20 percentage ওটা লিখি থক so 3/20 240 equal to কুই কৈছে প্ৰশ্নবোধক into 2 মানে 2x এতিয়া পাছে এটো কাটিলে কিমান হ'ব 5 15 গুণ 75 আৰু 0 150 plus 0 ৰে 0 কেনসেল যাব 2 ৰে এটো কৰিলে 12 আৰু 12 3 গুণ 36 equal to 2x so এটো কিমান হ'ব 186 equal to 2x so x কিমান হ'ব 186 divided by 2 মানে 2 ৰে এটো কাটি দিব লাগিব কিমান হ'ব 93 এটো आंसर ইয়া পিছতে চাও কি আছে 16 স্কয়াৰ মানে কিমান 256 আপোনালোকৰ এটা কাম কৰিব একৰ পৰা হেৰি একৰ পৰা 40 1 upon 40 গোটে স্কয়াৰ খিনি যিমান আছে ধুনিয়াকে এখন চাৰ্ট বনাই লগাই লক টেবুলত স্কয়াৰ বস্তুখিনি কাৰণ স্কয়াৰখিনি বহুত ইউজ হৈ থাকিব আৰু স্কয়াৰলা বহুত শৰ্টকাট মেথড আছে কোনোবাই যদি শৰ্টকাট না জানে ডেসক্ৰিপচনত যে শৰ্টকাটৰ প্লেলিষ্টটো আছে আজিৰ ভিডিওতে সেই প্লেলিষ্টটো চাই শেষ কৰি দিয়ক 15টা মান ভিডিও আছে এটা 3 মিনিট মানৰ ভিডিও মানে আপোনাৰ 45 মিনিটত গোটেইখিনি শেষ হৈ যাব 256 মাইনাস কিমান আছে 24 মাইনাস তাৰপিছত আমি এটো কৰিম হগল কিমান আছে 25% of 928 25% মানে কিমান হয় 1/4 into 928 ইয়াত যে আমি এইখিনি আগত কৰি আছো কিয় মাইনাসটো কৰা নাই কাৰণ এই বদমাস রুলটো এপ্লাই হ'ব কাৰণ আমি অফটো আগত কৰিম হেতু কাৰণে এটো কিমান হ'ব তেতিয়া 256 minus 24 minus 4 এটো কৰিলে 23 into 4 কৰিলে 92 হয় আৰু আন থাকিল 4 দুগুণ 8 minus 232 so এটো কিমান হ'ব 256 হ'ব 24 minus কৰা 232 হ'ল তাৰপা আকৌ 232 minus কৰা 0 আহি গল 0 আহিব ন 232 ঠিক আছে 0 আহিব সো আমি কি পালো 0 equal to এতে প্ৰশ্নবোধক আছে so x into 8 so x কিমান হ'ব তেতিয়া 0/8 আৰু 0 কিবা নাম্বাৰ ডিভাইড কৰিলে সদায় 0 হয় so answer none of this ইয়া পিছৰ কোৱেশ্চন চাম কি আছে 22% of 3500 minus 15 square equal to dash কৰি লওক আৰাম ইজি হয় 22% of 3500 minus 15 square to কিমান হয় 225 মন ৰাখিব লাগ স্কয়াৰ বিলাক 20% মানে কিমান 1/5 into 725 plus x এতিয়া পার্সেন্টেজ তো আমি যদি একিটা লৈ আনো কিমান হ'ব 3500% আৰু 3500% মানে কিমান হয় 35 গুণ হয় না এটোই হয় 100% মানে এগুণ 200% মানে দুগুণ 3500% মানে 35 গুণ so 22 into 35 minus 225 equal to 5 ৰে এটো কাটিলে 5 এগুণ 5 5 4 20 2 থাকিব 5 145 হ'ব এইবিলাক এনেকৈ মুখত কৰিব পাৰিব লাগিব তেতিয়া সোনকালে ওলাব 145 plus x এটা 35 into 22 কিমান হ'ব 35 22 35 দুগুণ 70 ঠিক তেনেকৈ এটো 2 আছে সো 70 আহিব 077 770 minus 225 equal to 145 plus x so 770 পৰা 225 minus কৰক 770 225 minus কৰিলে 10 5 গল থাকিল 5 একিটা 6 থাকিব 6 2 থাকিল 4 7 2 গল থাকিল 5 545 equal to 145 plus x so x যদি উলিয়াও কিমান হ'ব এটো এফালে গুচি যাব মানে মাইনাস হৈ যাব 545 minus 145 মানে কিমান হ'ব 545 পৰা 145 বিয়োগ কৰিছো 0 0
আৰু 500 পৰা 1 গ'ল থাকিল 400 এনসাৰ হ'ব 400 এইটো ইয়াৰ পিছৰটো চাওঁ কি আছে 26 into 15 plus 310 minus 15 square গ'লে 25% অফ এইটো সহজ হয় কেনে কৰিম 26 into 15 আছে শৰ্টকাটত মই কোৱা আছে শৰ্টকাটৰ প্লেলিষ্টত 15 ৰ লগত কেনেকৈ পূৰণ কৰে যিকোনো নম্বৰ যদি 15 ৰ লগত পূৰণ কৰিব লাগে কি কৰিব ফাৰ্স্ট নাম্বাৰটোৰ পিছত এটা 0 লগাই দিব কিমান হ'ল 260 তাৰপিছত সেই নাম্বাৰটো আধা কৰি দিও 260 আধা কৰিলে 130 এই দুইটা যোগ কৰি দিও 093 390 হেগল হেতু কাৰণে কৈছো শৰ্টকাট গুটেখিনি চাই লও একদম আৰামত কৰিব পাৰে মই হেতু কাৰণে মুখতে উলিয়াব পাৰো 390 plus 310 minus 20 okay sorry 15 square মানে কিমান 225 কলো 25% মানে কিমান হয় 1/4 into x এতিয়া এটো যদি যোগ কৰো আমি কিমান হ'ল 0 9 কে 10 হাতে গলে 1 3 কে 4 4 3 7 700 minus 225 equal to x/4 এতিয়া 700 minus 225 কিমান হ'ব 5 এটো 7 এটো 6 থাকিব 4 475 x/4 so x কিমান হ'ব 4 into 475 এটো পূৰণ কৰি লব লাগিব আৰু লাষ্টত এটো পূৰণ কৰি যি আহিব এটাতে আনসাৰ হৈ যাব সো বহুত কোৱেশ্চন কৰাই আছো আৰু কিছুমান কৰাম আৰু ভিডিওটো যিমান পাৰি শেয়াৰ কৰিব কাৰণ যিমান বেছি ভিউ বা যিমান মানুহে ভাল পাব কিমান মই সোনকালে বস্তুবোৰ দিব পাৰিম ইয়াৰ পিছতো চাওক কি আছে 65% of 400 আমি পার্সেন্টেজটো এফালে লৈ যাও মানে কি হ'ব 400% of 65 প্লাস এটো প্ৰশ্নবোধকটো ৰুট অভাৰৰ ভিতৰত আছে মানে স্কয়াৰ ৰুটৰ ভিতৰত বৰ্গমূলৰ ভিতৰত x ইকুৱেল টু পার্সেন্টেজটো আমি এখিতে লৈ যাও কি হ'ব 800% of 44 হৈ গ'ল আৰু এটো কিমান হ'ব minus 400% of 12 হৈ গ'ল পার্সেন্টেজ কেটা মানে বদলাই দিলো so 400% মানে কি 4 গুণ plus root x equal to 800% মানে 8 গুণ minus 400% মানে 4 গুণ এতিয়া 65 4 এ পূৰণ কৰিব লাগে কেনে কৰিব আমি জানো যে 65 2 এ পূৰণ কৰিলে কিমান আহে 130 আহে হল তাৰপিছতে 4 এ পূৰণ কৰিব লাগে মানে ইনটুটো আকৌ কৰিব লাগিব so কিমান হ'ব 260 হ'ব এটোই কথা 65 2 এ কৰিলে 130 আহে এটো মানে কৈ মোৰ মনত ৰখি গল কিন্তু 4 এ পূৰণ কৰিব লাগে so মানে আকৌ 2 এ পূৰণ কৰিব লাগিব তেতিয়া 260 আহি যাব plus root x equal to 44 ক আনসাৰ পূৰণ কৰিব লাগে এটো কৰিবই লাগিব আমি আনসাৰ 32 2 আতে গল 3 আনসাৰ 32 3 352 minus 12 4 48 so 260 plus root x equal to 352 পৰা 48 যদি বিয়োগ কৰো 52 পৰা 48 বিয়োগ কৰিলে 4 থাকিব so 304 হল so আমি root x কিমান পাম 304 minus 260 এটো কৰিলে 4 পৰা 0 বিয়োগ কৰিলে 4 তাৰপিছতে 30 পৰা 26 বিয়োগ কৰিলে 4 44 হল আমি পালো 44 কিন্তু আমাক কি লাগে root x এ পালো 44 আমাক x এ লাগে so root x যদি 44 হয় বৰ্গমূল উঠাবৰ কাৰণে দুইফালে বৰ্গ কৰিব মানে x ইকুৱেল টু কিমান হ'ব 44 স্কয়াৰ এটো বৰ্গ আছে না বৰ্গমূল এটো আছে so দুইফালে স্কয়াৰ কৰি দিলে বৰ্গমূলটো উঠি যাব x আৰু ইফালে 44 স্কয়াৰ এটা অপচনৰ লগত খেলিব জানিব লাগিব পূৰণ কৰি থাকিব নালাগে সম 44 স্কয়াৰ এটোটো নহয় 44 নহয় 48 হ'ব জানো 44 স্কয়াৰ obviously নহয় 46 নহয় 44 স্কয়াৰ মানে 44 into 44 মানে 4 4 গুণ 16 লাষ্টত 6 আহিব লাগিব এটোটো নাই লাষ্টত 6 কি হ'ল আছে অকল এটোত সো এটোই হ'ব আনসাৰ তেনেকে শৰ্টকাট এপ্লাই কৰি সো এনেকে আপোনালোকে শৰ্টকাটত কৰিব বস্তুবোৰ ইয়াৰ পিছৰটো চাওক দেখি এনেকুৱা কোৱেশ্চন ভয় খাব নালাগে সহজ হয় 48% of 2500 এটো আমি উল্টাই দিও 2500% of 48 তেতিয়া সহজ হ'ব কৰাত মাইনাস ওপৰত কিমান আছে 7 কিউব into 8 root over 196 মানে কোনটো নাম্বাৰ স্কয়াৰ কৰিলে 196 আহে হেতু কাৰণে মই টেবুলখন মনত ৰাখিব কৈছো 196 মানে 14 স্কয়াৰ so root over 196 মানে 14 হ'ব
মাইনাছ 15% মানে কি কৈছিলোঁ 3/20 হয় 80/3 এটা 2500% মানে কিমান হ'ব 25 গুণ মাইনাছ এতিয়া এইটো 7 কিউব আছে ন 7 কিউব মানে 7 টো 3 বাৰ ইনটু 1 ডিভাইডেড বাই 14 মাইনাছ 3 এ 3 কেনসেল যাব 20 এ 80 4 বাৰ এটা কি কৰিম 25 ইনটু 48 এটা আকৌ এটা মই আকৌ কৈছো ডেসক্ৰিপচনত যে প্লেলিষ্টটো আছে এইবোৰ পূৰণ কৰা চাই লওক 25 ইনটু 48 যিকোনো নাম্বাৰ যদি 25 এ পূৰণ কৰিব লাগে কি কৰিব লাগে সদায় মনত ৰাখিব নাম্বাৰটো 48 ক আমি 25 এ পূৰণ কৰিব লাগে ফাৰ্স্ট কি কৰিব নাম্বাৰটোক 4 এ হৰণ কৰিব 48 ক যদি 4 এ হৰণ কৰি কিমান হ'ব 12 4 এ হৰণ কৰিলে 12 হ'ল তাৰ পিছত দুটা 0 লগাই দিব 1200 হেতুৱে ইমান সহজ তেনে কৰিব লাগে শৰ্টকাট খিনি মই দুগানে চাবা দিছো মাইনাস 7 এ এটুক কৰিলে 2 2 এ এটুক কৰিলে 4 তো কিমান হ'ব 7 7 গুণ 49 49 4 গুণ 49 into 4 কিমান হ'ব 9 4 36 6 হাতে গলে 3 4 4 গুণ 16 16 3 19 196 minus 4 so কিমান হ'ব 1200 ৰ পৰা 196 বিয়োগ কৰিব তাৰ পিছত আকৌ 4 বিয়োগ কৰিব লাগিব ঠিক আছে ন ঠিক আছে এতিয়া ঠিক আছে 23/20 এতিয়া আমি কি কৰিম 1200 196 বিয়োগ কৰিলে 4 তাৰ পিছতে 0 তাৰ পিছতে 1004 আহিব 1004 minus 4 so এটা কিমান হ'ব 1000 এটা আনসার সেটা নিয়ে কৰিব লাগে এটা কিছুমান ওয়ার্ড প্রবলেম কেটামান কৰি চাম একেটাত আৰু বেছি ভালকে বস্তুবোৰ বুজি পাব so ইয়াৰ পিছত আমি পিছৰ কোৱেশ্চনটো চাম কি দিয়া আছে as per a company policy only 25% of the female employees and 20% of the male employees can hold position higher than level 2 মানে কি কৈছে এটা কোম্পানীৰ পলিচিৰ মতে 25% of female employee or 20% of male employee এইবিলাকে কি কৰিব পাৰে level 2 তকে ওপৰত থাকিব পাৰে male female employee 25% male or 20% এছাতে কি কৈছে if the ratio of female and male employees in the company is 3:1 মানে male sorry female আৰু male এই দুটা ৰেশিও আছে 3:2 then find percentage of employees which are working below level 2 এতিয়া আমি কেনেকৈ কোৱেশ্চনটো কৰিম ফিমেল আৰু মেল এমপ্লয়ি মানে ফিমেল মানে আৰু মেল এই দুটা ৰেশিও 3:2 আছে এতিয়া আমি কেনেকৈ ধৰিম পার্সেন্টেজ থাকিলে সদায় 100 ত ধৰিব মানে এটো 3 আছে ন আমি 300x ধৰি ললো তেতিয়া মেল এমপ্লয়িজ কিমান হ'ব 200x ৰেশিও থাকিলে এনেকৈ ধৰিব লাগে 300x আৰু 200x মানে এটো আছে ফিমেল এখিনি আছে মেল উল্টা আছে এটা কি কৈছে find the percentage of employees which are below level 2 level 2 কে তলত কিমান পার্সেন্ট আছে employees so female ক্ষেত্ৰত যদি আমি চাও 25% level 2 ওপৰত আছে আৰু আমাক লাগে কি level 2 তলত কোন আছে so level 2 তলত যদি ফিমেলৰ 25% level 2 ওপৰত থাকে so level 2 তলত কিমান পার্সেন্ট থাকিব 75% থাকিব তেতিয়া দুটা মিলি 100 হ'ব ঠিক তেনেকৈ মেলৰ ক্ষেত্ৰত যদি আমি চাও 20% আছে level 2 ওপৰত so level 2 তলত থাকিব 80% আগল so level 2 তলত 80% মেলৰ ফিমেলৰ 75% আছে এতিয়া ইয়াৰ পৰা ওলাই যাব ফিমেল আছে 300x হল so ইয়াৰ পৰা আমাক কিমান লাগে 75% লাগে level 2 তলত so 75% উলিয়ালে কিমান হ'ব 75% of 300x 75% মানে কি কৈছিল 3/4 into 300x so এটো যদি মই কৰো কিমান হ'ব 4 ৰে এটুক কৰিলে 4 7 28 75 into 3 কৰা 75 into 3 কৰিলে 5 7 গলে 225 এখিনি হ'ব 225x এখিনি ফিমেলৰ কাৰণে পালো যোনখিনি বিলো লেভেল 2 আছে ঠিক তেনেকৈ মেলৰ কাৰণে উলিয়াম মেলৰ কাৰণে কিমান 80% আৰু মেল টোটাল আছে 200x সমেত উলিয়াই দিলে হ'ল so মেলৰ কাৰণে উলিয়াম কিমান হ'ব 80% into 200
সেইটো কৰিব লাগিব সো মেলৰ কাৰণে কিমান হ'ব বিলো লেভেলটো 80% of 200x 80% মানে কিমান আছিলে 4/5 পাছে এইটো কৰিলে 40 হ'ব 160x মেলৰ কাৰণে বিলো লেভেলটো 160x আছে এতিয়া আমাক কি কৰিছে ফাইন্ড দা পাৰ্সেন্টেজ অফ এমপ্লয়িজ হুইচ আৰ বিলো লেভেল 2 তলত কিমান টোটাল পাৰ্সেন্ট আছে এটা আমি টোটাল উলিয়ালো ফিমেল ইমান আছে মেল ইমান আছে সো টোটাল কিমান মানুহ লেভেল 2 তলত আছে এটো কৰিবৰ কাৰণে দুইটা যোগ কৰিব লাগিব দুইটা যদি আমি যোগ কৰি দিও কিমান হ'ব টোটাল বিলো লেভেল 2 কিমান হ'ব 225x আৰু 160x এই দুটা যোগ কৰিলে কিমান হ'ব 385x সো এই দুটা যোগ কৰিলে 385x আহিল হৈ গল এতিয়া আমাক আৰু কি খুদিছে আমাক পার্সেন্টেজটো উলিয়াব লাগে কিমান পার্সেন্ট তলত আছে এতিয়া আমি কি কৰিম টোটাল এমপ্লয়ি কিমান আছে টোটাল এমপ্লয়ি ফিমেল আছে 300x মেল আছে 200x সো টোটাল এমপ্লয়ি হ'ব 500x হল এটা পার্সেন্টেজ উলিয়াবৰ কাৰণে কি কৰিম 385x কিমানৰ ভিতৰত 500x ৰ ভিতৰত আছে হল আমাক পার্সেন্টেজ উলিয়াব লাগে সো কি কৰিবা 100 ৰ লগত পূৰণ কৰি দিবা এটো হ'ব কিমান পার্সেন্ট সো এটো 0 এ দুটা 0 কাটা যাব 5 ৰে এটো কৰিলে 5 7 গুণ 35 আৰু 7 থাকিব 77% এটো হ'ব এনসারটো এটো অকমান টান হ'ব পাৰে কিন্তু এটো বুজিব লগিয়া কোৱেশ্চন ইয়াৰ পিছৰটো চাও কি দিছে in an exam minimum qualifying marks for class 9 and 10 are 30% and 45% respectively it is known that total marks of each class are same মানে total mark সমান নম্বৰ আহিছে সো এনসারটো কেনেকৈ লিখিবা total marks আমি ধৰি ললো পুৰা 100x পার্সেন্টেজত সদায় x নধৰিবা 100 ধৰিবা তেতিয়া সোনকালে ওলাই so therefore passing mark for class 9 class 9 ৰ কাৰণে passing mark কিমান 30% মানে 100x ৰ 30% হলে 30x হ'ব আৰু class 10 ৰ কাৰণে কিমান হ'ব 45x 45% আমাক কি কৈছে it is আৰু তাৰপিছত হৈছে a boy of class 10 scored 1225 and thereby failing by 125 marks মানে এটা বয় কিমান মার্কস ললে কোনটো ক্লাছৰ ক্লাস 10 ৰ এটা লৰাই কিমান নম্বৰ পালে 1225 নম্বৰ পালে কিন্তু হি ফেল কৰিলে আৰু মানে পাস কৰিবৰ কাৰণে কিমান নম্বৰ বাকি থাকি গল 125 হৈ মানে কি হ'ব পাস মার্ক এটো নহব জানো এটো পাস মার্ক হ'ব হয় নাই কাৰণ ধৰা এনেকুৱা এটা एग्जांपल লৈছো 50 এটো ধৰা পাস মার্ক আৰু ই ধৰা পালে 30 নম্বৰ হৈ গল আৰু পাস কৰিবৰ কাৰণে ইমান কিমান বাকি থাকিল 20 সো কোৱেশ্চনত যদি কয় 30 নম্বৰ পাইছে আৰু পাস কৰিবৰ কাৰণে 20 বাকি থাকিল সো টোটাল পাস মার্ক কিমান থাকিব 30 + 20 50 হ'ব ঠিক তেনেকৈ ইয়াতো হেতু কৈছে 1225 নম্বৰ পালে আৰু পাস কৰিবৰ কাৰণে 125 বাকি থাকিল হৈ গল সো therefore পাস মার্কটো এটো আৰু যোগ কৰিলে হ'ব আৰু এই দুটা যোগ কৰিলে কিমান হ'ব 50 1350 so pass mark কিমান হ'ব 1350 for class 10 আৰু class 10 ৰ কাৰণে pass mark কিমান আমি ধৰিছিলো 45x therefore 45x = 1350 so x কিমান পাম আমি 1350 divided by 45 যদি মই কৰো পাছে কৰিলে 9 ইয়াক পাছে কৰিলে 5 2 10 তাৰপিছতে 5 7 তো কৰিলে 30 সো आंसर 30 x পালো আমি 30 এটো आंसर নহয় ইয়াৰ পিছত কি কৰিছে ফাইন্ড দা পাসিং মার্ক অফ ক্লাস 9 ৰ পাসিং মার্ক ক্লাস 9 ৰ পাসিং মার্ক কিমান 30x সো 30 * x তো x মানে আমি কিমান পালো 30 পাইছো সো * 30 মানে 900 आंसर হ'ব 900 এপিসোডটো চাও The monthly salary of A is 20% more than the salary of B. If savings of A is 24,000, which is of 40% of monthly salary of A, then find monthly salary of B. This question তোমালোকে নিজে কৰি কমেন্টত লিখি দিবা আনসারটো তাৰপিছৰটো চাও In a town, males and females are in the ratio 3:2. Out of males, 25% are children and rest are adults.
The adult male population of the town is 8100. Find total population. মানে কি কৈছে এখন টাউনত মেল আৰু ফিমেল এই দুইটা পপুলেশ্যনৰ ৰেচিঅ কিমান আছে 3:2 এটো দিয়া আছে আমি ধৰি ললো ধৰা মেল পপুলেশ্যন আছে 300x 3 আছে ন হেতু মানে 100 ত ধৰিবা কৈছে আৰু ফিমেল তেতিয়া কিমান হ'ব 200x হ'ল দিয়া কি কৈছে out of males 25% are children so male total কিমান আছে 300x ইয়াৰে 25% হল children therefore children কিমান হ'ব total 25% মানে 1/4 into 300x আৰু এটো 4 এ কাটিলে অথনি কৰি আহিছিল কিমান আহিলে 75 children আহিল 75x and কি কৈছে raised are adult আৰু বাকিবিলাক adult মানে বাকিবিলাক adult মানুহ ডাঙৰ মানুহ so adult কিমান আহিব মেলত 300x আছে total আৰু children আছে 75x so এটো মাইনাস কৰি দিলে adult খিনি আহি যাব মানে কিমান হ'ব 25 to 25x adult আহিব হগল মেলৰ কাৰণে উলিয়ালো তাৰ পিছতে কোৱেছন কি দিছে if adult male population of the town is 8100 মানে adult male population কিমান কৈছে 8100 আৰু আমি adult male কিমান পালো ইয়াতে 225x so 225x মানে 8100 হয় so x কিমান হ'ব 8100 ক 225 এ ডিভাইড কৰি দে টান লাগিব পাৰে এটো কেনেকৈ কৰে এটো আমি 9 ৰে ডিভাইড কৰিব পাৰো 9 দুগুণ 18 9 5 45 এটোক 9 ৰে কৰিলে 900 হগল x কিমান হ'ব ওপৰত আছে 900 এটো 900 টো 9 into 100 লিখিব পাৰি আৰু তলত 25 আছে 25 এৰে এটো 4 একক কৰি দিলে 4 হ'ব so x হ'ব 36 আমাক কি সুধিছে find the total আমাক কি সুধিছে find the total population of the town মানে total population উলিয়াব লাগে so total population কিমান হয় মেল আৰু ফিমেল যোগ কৰি 500x আৰু x পালো আমি 36 so 36 into 500 এটো হ'ব total 36 5 গুণ হ'ব 180 আৰু পিছত দুটা 0 আছে তো হ'ব 18000 ইয়াৰ পিছতে আৰু এটা কোৱেছন আৰু কেটা কোৱেছন আছে চাই লওঁ তিনটা আছে এটো চাও in an examination Torong got 25% marks and failed by 64 marks মানে কি ক'লে 25% marks পাইছে সো আমি এক্সামিনেশন তো এনেকে ধৰি লব পাৰো টোটাল মার্ক আছে ধৰা 100x ইয়াত 100 এ ধৰিব টোটাল মার্ক 100 পাইছে 100x মানে টোটাল মার্কস Torong কিমান পাইছে 25% মার্কস পাইছে মানে 25x পালে কিমান আৰু কি কৈছে ফেল বাই 64 মার্ক মানে 64 মার্ক তাৰ কম হৈ গল পাস কৰিব কাৰণে therefore অথনি নিচিনাকে যদি চাও পাস মার্ক কিমান হ'ব 25x plus 64 এটো হ'ব তেছলে সুধিছে কৈছে if he had got 40% marks যদি কি 40% marks পালে হয় 40% মানে 40x যদি marks পালে হয় he would have secured 32 marks more than the pass mark মানে 40% marks যদি পাই হেতু কিমান হয় হেতু ইকুয়াল টু 32 more than pass mark মানে 32 plus pass mark to আৰু pass mark তো আমি কিমান পাইছিলো এটো 25x plus 64 প্লাস 40x so এটা x খিনি একেলগে লিখা এফালে 40x আছে এফালে 25x আছে equal to 32 আৰু 64 যোগ কৰিলে 96 so আমি কিমান পাম এফালে 15x equal to 96 therefore x কিমান হ'ব 96 by 15 এটো 3 এ কৰি দিব পাৰি 3 এ কৰিলে 32 হয় এটো 5 হয় so x হ'ব 32 by 5 এটো आंसर নহয় आंसर কি সুধিছে আমাক find the percentage of pass mark কিমান পার্সেন্ট মানে এটা x যদি আমি 32 by 5 পাম pass mark to উলিয়াই দিয়া pass mark কিমান 25x plus 64 so pass mark কিমান হ'ব 25% sorry 25x plus 64 so মানে 25 into x ৰ জায়গাত আমি কি লিখিম 32 by 5 plus 64 পাছে এটো কৰিলে পাস হ'ব হৈ গল so 32 into 5 plus 64 এটা পাছে কেনেকৈ পূৰণ কৰিব লাগে মই শৰ্টকাট তো কৈছে
কি হ'ব ফাৰ্ষ্ট নাম্বাৰটোক 2 ৰে ডিভাইড কৰা 30টোক 2 ৰে ডিভাইড কৰিলে 16 তাৰপিছত এটা 0 প্লাস 64 তো কিমান হ'ব 4 2 4 হ'ব তাৰপিছত 224 হ'ল 5 মাৰ্ক আৰু টোটাল মাৰ্ক কিমান 100x মানে 100 * 32/5 তো গলে 20 640 টোটাল মাৰ্ক আৰু 5 মাৰ্ক 224 so পাৰ্সেন্টেজ অফ ফাইন্ড দা কিমান 5 মাৰ্ক হেতু লাগে so 224 5 মাৰ্ক 224 আছে ন হেতু উলিয়ালে হ'ল অপচনত যি আছে আৰু ইয়াৰ পিছত দুটা কোৱেশ্চন আছে 34 আৰু 46 তোমালোকে কমেন্টত এনসাৰ লিখি দিবা 34 আৰু 46 এই দুটা এনসাৰ নিজে কৰিবা এটা এটো দেখাই দিছো আৰু এটা এটো আৰু অলপ আগত আৰু এটা দি থোৱা আছিল তো গুটেই কেইটা এনেকে লিখি দিবা এনসাৰ হোমৱৰ্ক 1 2 3 এনসাৰ কেইটা কমেন্টত লিখি দিবা